নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, কেতিয়াবা এটা সৰু গ্ৰহীয় পৰিৱৰ্তনে জীৱনৰ বহুতো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে। জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহৰ গোচৰে আমাৰ জীৱনত ধন সম্পত্তি, চাকৰি, ব্যৱসায়, শিক্ষা, প্ৰেম, পাৰিবাৰিক সম্পৰ্ক আৰু সামাজিক প্ৰতিষ্ঠাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আৰু এইবাৰ আহি আছে তেনে এক গুৰুত্বপূৰ্ণ গ্ৰহীয় পৰিৱৰ্তন, যাৰ বাবে 5টা ৰাশিৰ জাতক জাতিকাৰ জীৱনত বিশেষ শুভ পৰিৱৰ্তন সম্ভাৱনা দেখা গৈছে। ভাবি চাওকচোন, যদি বহুদিন ধৰি ৰৈ থকা কাম এটা হঠাতে আগবাঢ়িবলৈ আৰম্ভ কৰে, যদি চাকৰি ব্যৱসায়ত নতুন সুযোগ আহে, যদি কোনো ধন সম্পৰ্কীয় সমস্যাৰ মাজত নতুন উপাৰ্জনৰ পথ মুকলি হয়, অথবা যদি আপোনাৰ বুদ্ধি, কথা কোৱাৰ ক্ষমতা আৰু আত্মবিশ্বাস আপোনাক আনৰ তুলনাত আগুৱাই নিয়ে, তেন্তে এই পৰিৱৰ্তন আঁৰত গ্ৰহীয় গোচৰৰ কোনো ভূমিকা থাকিব পাৰে নেকি? জ্যোতিষশাস্ত্ৰত বুধ গ্ৰহক বুদ্ধি, জ্ঞান, শিক্ষা, বাকশক্তি, যোগাযোগ, ব্যৱসায়, গণনা, যুক্তি আৰু সিদ্ধান্ত গ্ৰহণৰ কাৰক হিচাপে গণ্য কৰা হয়। সেয়েহে বুধৰ ৰাশি পৰিৱৰ্তনক জ্যোতিষশাস্ত্ৰত যথেষ্ট গুৰুত্ব দিয়া হয়। আৰু এতিয়া 23 আগষ্ট 2026 পৰা বুধ গ্ৰহে সিংহ ৰাশিত গোচৰ কৰিবলৈ আগবাঢ়িছে। সিংহ হৈছে সূৰ্যৰ ৰাশি। সিংহ ৰাশিত বুধৰ অৱস্থানৰ ফলত বুদ্ধি, আত্মবিশ্বাস, নেতৃত্বৰ গুণ, যোগাযোগ দক্ষতা আৰু সৃষ্টিশীল চিন্তাধাৰাৰ বিষয়সমূহ বিশেষভাৱে সক্ৰিয় হ'ব পাৰে। এই গোচৰৰ প্ৰভাৱত 12টা ৰাশিৰ ওপৰত কোনো নহয় কোনো ধৰণে প্ৰভাৱ পৰিব। কিন্তু জ্যোতিষীয় গণনা অনুসৰি 5টা ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময়ছোৱা বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু লাভজনক হ'ব পাৰে। আৰু এই 5টা ভাগ্যৱান ৰাশি হৈছে মেষ, মিথুন, কৰ্কট, সিংহ আৰু ধনু ৰাশি। কিন্তু প্ৰশ্নটো হ'ল, এই ৰাশিসকলৰ জীৱনত আচলতে কি পৰিৱৰ্তন আহিব পাৰে? কোন ৰাশিৰ ধন সম্পত্তিৰ ক্ষেত্ৰত লাভৰ সম্ভাৱনা আছে? কাৰ চাকৰি বা ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে? কোনে শিক্ষা আৰু প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে? কাৰ প্ৰেম আৰু পাৰিবাৰিক জীৱনত সুখৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে? আৰু কাৰ বাবে বুধৰ এই গোচৰ ভৱিষ্যতৰ বাবে এক নতুন দিশৰ সূচনা কৰিব পাৰে? এই সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয়কৈ চাব, কাৰণ আপোনাৰ ৰাশিটো এই 5টা ৰাশিৰ ভিতৰত আছে নেকি? আৰু থাকিলে বুধৰ এই গোচৰে আপোনাৰ জীৱনৰ কোনটো ক্ষেত্ৰত সৰ্বাধিক প্ৰভাৱ পেলাব পাৰে? এই বিষয়ে আমি এতিয়া ৰাশি অনুসৰি বিস্তৃতভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি প্ৰজ্ঞান ইউনিভাৰ্ছৰ যি নতুন দৰ্শক হয়, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি ৰাখিবলৈ নাপাহৰিব। গতিকে আহক পলম নকৰি প্ৰথমে জানো বুধৰ সিংহ ৰাশি গোচৰত কোনটো ৰাশিৰ ভাগ্যত প্ৰথমে শুভ পৰিৱৰ্তন সংকেত দেখা গৈছে। প্ৰিয় দৰ্শক, প্ৰথম শুভ ৰাশি যদি চোৱা হয় মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে বুধৰ সিংহ ৰাশিত গোচৰ বিশেষ গুৰুত্বপূৰ্ণ, কাৰণ মেষ ৰাশিৰ পৰা সিংহ হৈছে পঞ্চম স্থান। বৈদিক জ্যোতিষত পঞ্চম স্থানক বুদ্ধি, শিক্ষা, স্মৃতি শক্তি, সৃষ্টিশীলতা, প্ৰেম, সন্তান আৰু প্ৰতিভাৰ স্থান হিচাপে গণ্য কৰা হয়। আৰু এই সময়ছোৱাত মেষ ৰাশিৰ জাতক জাতিকাৰ বুদ্ধি আৰু সৃষ্টিশীল শক্তি বৃদ্ধি পাব পাৰে। যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে এই সময়ছোৱা বিশেষ উপকাৰী হ'ব পাৰে। কঠিন বিষয় বুজিবলৈ, পঢ়া শুনাত মনত ৰাখিবলৈ আৰু পৰীক্ষাত নিজৰ জ্ঞান ভালদৰে প্ৰকাশ কৰিবলৈ সুবিধা পাব পাৰে। বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষা, উচ্চ শিক্ষা, লিখা পঢ়া, কণ্টেণ্ট সৃষ্টি, অভিনয়, সংগীত, শিল্প বা সৃষ্টিশীল ক্ষেত্ৰত জড়িত জাতক জাতিকাসকলে নতুন সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰতো নিজৰ বুদ্ধি আৰু প্ৰতিভা প্ৰকাশ কৰাৰ সুযোগ আহিব পাৰে। কোনো নতুন প্ৰকল্পৰ দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবেও সময়টো ভাল। নিজৰ বুদ্ধি আৰু পৰিকল্পনাৰে ব্যৱসায়ত নতুন পৰিৱৰ্তন আনিব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো এই গোচৰৰ প্ৰভাৱ দেখা যাব পাৰে। প্ৰিয়জনৰ সৈতে যোগাযোগ বৃদ্ধি পাব পাৰে আৰু পুৰণি ভুল বুজাবুজি দূৰ হ'ব পাৰে। যিসকল বিবাহৰ বাবে উপযুক্ত সংগীৰ সন্ধানত আছে, তেওঁলোকৰ বাবেও নতুন কোনো সম্পৰ্কৰ সম্ভাৱনা সৃষ্টি হ'ব পাৰে। সন্তানৰ ক্ষেত্ৰতো শুভ সংবাদ লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক ক্ষেত্ৰত নিজৰ বুদ্ধি আৰু দক্ষতাৰে নতুন উপাৰ্জনৰ পথ বিচাৰি পাব পাৰে। সেয়েহে মেষ ৰাশিৰ বাবে এই গোচৰক ক'ব পাৰি বুদ্ধি, শিক্ষা, প্ৰেম আৰু সৃষ্টিশীলতাৰ দুৱাৰ মুকলি কৰাৰ সময়। প্ৰিয় দৰ্শক, এতিয়া দ্বিতীয় শুভ ৰাশি, যিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ নিজেই, আৰু সেই বুধৰ গোচৰ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। মিথুনৰ পৰা সিংহ হৈছে তৃতীয় স্থান, আৰু তৃতীয় স্থানক জ্যোতিষ সাহস, পৰিশ্ৰম, যোগাযোগ, লিখা পঢ়া, ভাতৃভগ্নী, সৰু ভ্ৰমণ আৰু নিজৰ দক্ষতাৰ স্থান বুলি গণ্য কৰা হয়। সেয়েহে 23 আগষ্টৰ পৰা মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আত্মবিশ্বাস আৰু সাহস বৃদ্ধি পাব পাৰে। যিসকলে বহুদিন ধৰি কোনো কাম
আৰম্ভ কৰাৰ কথা ভাবি আছে তেওঁলোকে এতিয়া সেই কামৰ বাবে আগবাঢ়িবলৈ মানসিক শক্তি লাভ কৰিব পাৰে। চাকৰিয়ালসকলৰ বাবেও নতুন দায়িত্ব বা নতুন প্ৰকল্প আহিব পাৰে। নিজৰ যোগাযোগ দক্ষতাৰ বাবে উদ্ধৰ্তন বিষয়ৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবেও এই সময়ছোৱা আৰু অধিক গুৰুত্বপূৰ্ণ। নতুন গ্ৰাহকৰ সৈতে যোগাযোগ, নতুন ব্যৱসায়িক সম্পৰ্ক আৰু নতুন বজাৰ বিচাৰি পোৱাৰ সুযোগ আহিব পাৰে। বিশেষকৈ অনলাইন ব্যৱসায়, সামাজিক মাধ্যম, বিজ্ঞাপন, বিক্ৰী, লিখা পঢ়া, সাংবাদিকতা, শিক্ষা বা যোগাযোগৰ সৈতে জড়িত কামত লাভৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। ভাতৃ ভগ্নীৰ সৈতে সম্পৰ্ক উন্নত হ'ব পাৰে। সৰু কোনো ভ্ৰমণৰ সুযোগ আহিব পাৰে আৰু সেই ভ্ৰমণৰ পৰা উপকাৰে লাভ কৰিব পাৰে। যিসকল জাতক জাতিকাই নিজৰ কোনো প্ৰতিভাক ব্যৱহাৰ কৰি উপাৰ্জন কৰিব বিচাৰে তেওঁলোকৰ বাবেও সময়টো অনুকূল। অৱশ্যে বুধৰ প্ৰভাৱত কথা কোৱাৰ গতি বৃদ্ধি পাব পাৰে। সেয়েহে খঙৰ সময়ত কোনো কথা কোৱাৰ আগতে দুবাৰ চিন্তা কৰা ভাল। মিথুন ৰাশিৰ বাবে এই গোচৰ মূল বাৰ্তা যদি চোৱা হয়, নিজৰ বুদ্ধি আৰু যোগাযোগৰ শক্তি সঠিকভাৱে ব্যৱহাৰ কৰক। সুযোগ নিজেই আপোনাৰ ওচৰলৈ আহিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহিলে তৃতীয় ৰাশি, যিটো তৃতীয় শুভ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে বুধৰ সিংহ ৰাশিত গোচৰ আৰ্থিক দিশৰ পৰা বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। কাৰণ কৰ্কটৰ পৰা সিংহ হৈছে দ্বিতীয় স্থান আৰু দ্বিতীয় স্থানক ধন সঞ্চয়, পৰিয়াল, বাক শক্তি আৰু পাৰিবাৰিক সম্পদৰ স্থান বুলি গণ্য কৰা হয়। সেয়েহে এই গোচৰৰ সময়ত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ধন সম্পৰ্কীয় বিষয়ত কিছু ইতিবাচক পৰিৱৰ্তন দেখা দিব পাৰে। পুৰণি কোনো পাওনা ধন ঘূৰি আহিব পাৰে। ব্যৱসায়ত নতুন গ্ৰাহক বৃদ্ধি পাব পাৰে। যিসকলে নিজৰ কথা কোৱাৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰি কাম কৰে, যেনে শিক্ষক, বিক্ৰী প্ৰতিনিধি, বক্তা, পৰামৰ্শদাতা, ব্যৱসায়ী বা অনলাইন কণ্টেণ্ট সৃষ্টিকাৰী, তেওঁলোকে বিশেষ সুবিধা লাভ কৰিব পাৰে। বুধ বাক শক্তিৰ কাৰক হোৱাৰ বাবে এই সময়ত আপোনাৰ কথাৰ প্ৰভাৱ আৰু বুজাই কোৱাৰ ক্ষমতা বৃদ্ধি পাব পাৰে। চাকৰি, সাক্ষাৎকাৰ বা গুৰুত্বপূৰ্ণ বৈঠকতো নিজৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত নতুন পৰিকল্পনা কৰিব পাৰিব। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিলে ভৱিষ্যতে ভাল ফল পাব পাৰে। পৰিয়ালৰ মাজতো বুজাবুজি বৃদ্ধি পাব পাৰে। অৱশ্যে ধন আহিলেই অতিৰিক্ত খৰচ কৰাটো উচিত নহয়। বুধে লাভৰ লগত হিচাপ নিকাচৰ কথাও মনত পেলাই দিয়ে। সেয়েহে কৰ্কট ৰাশিৰ বাবে এই সময়ছোৱা মূল কথা উপাৰ্জন বৃদ্ধি কৰাৰ লগতে সঞ্চয় বৃদ্ধি কৰক। প্ৰিয় দৰ্শক, এতিয়া চতুৰ্থ শুভ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। এতিয়া আহিল আটাইতকৈ বিশেষ ৰাশি, যিটো সিংহফল আপোনাৰ, কাৰণ বুধ নিজে সিংহ ৰাশিত প্ৰৱেশ কৰিব আৰু সেই ৰাশি হৈছে সূৰ্যৰ ৰাশি। সিংহৰ স্বভাৱ হৈছে আত্মবিশ্বাস, নেতৃত্ব, সাহস আৰু নিজৰ প্ৰতিভা প্ৰকাশ কৰা। বুধ সিংহত প্ৰৱেশ কৰাৰ ফলত সিংহ ৰাশিৰ জাতক জাতিকাৰ বুদ্ধি, যোগাযোগ দক্ষতা, আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ কথা দৃঢ়ভাৱে প্ৰকাশ কৰাৰ সুযোগ আহিব পাৰে। আপোনাৰ কোনো পুৰণি পৰিকল্পনা নতুন ৰূপত আৰম্ভ কৰিব পাৰে। চাকৰিয়ালসকলৰ বাবেও নতুন দায়িত্ব, পদোন্নতিৰ সম্ভাৱনা বা গুৰুত্বপূৰ্ণ প্ৰকল্প লাভ কৰাৰ সুযোগ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক লাভ কৰিব পাৰে। যিসকলে নিজৰ নাম বা ব্যক্তিৰ ওপৰত ভিত্তি কৰি কাম কৰে তেওঁলোকৰ বাবে এই সময়ছোৱা বিশেষ গুৰুত্বপূৰ্ণ। সামাজিক পৰিস্থিতি বৃদ্ধি পাব পাৰে। আৰ্থিক ক্ষেত্ৰতো নতুন সুযোগ আহিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, সিংহ ৰাশিৰ স্বাভাৱিক আত্মবিশ্বাসৰ সৈতে বুধৰ তীক্ষ্ণ বুদ্ধি যোগ হলে কেতিয়াবা নিজৰ কথাকে সঠিক বুলি ভাবি লোৱাৰ প্ৰৱণতা আহিব পাৰে। সেয়েহে এই সময়ছোৱাত আত্মবিশ্বাস ৰাখক, কিন্তু অহংকাৰ নকৰিব। নম্ৰতা আৰু বুদ্ধিৰে কথা কলে বুধৰ শুভ ফল অতি শক্তিশালী ভাৱে লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ বাবে এই গোচৰৰ মূল বাৰ্তা, নিজৰ প্ৰতিভাক লুকুৱাই নাৰাখিব, সঠিক সময়ত নিজৰ দক্ষতা প্ৰকাশ কৰক। প্ৰিয় দৰ্শক, এতিয়া পঞ্চম শুভ ৰাশি যদি চোৱা হয় ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে বুধৰ এই গোচৰ যথেষ্ট শুভ হ'ব পাৰে। কাৰণ ধনুৰ পৰা সিংহ হৈছে নৱম স্থান আৰু নৱম স্থানক জ্যোতিষত ভাগ্য, উচ্চ শিক্ষা, জ্ঞান, গুৰু, ধৰ্মীয় চিন্তা, দূৰ ভ্ৰমণ আৰু জীৱনৰ উন্নতিৰ স্থান হিচাপে গণ্য কৰা হয়। সেয়েহে 23 আগষ্টৰ পৰা ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ ক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। যিসকল ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষা, নতুন বিষয় বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে সময়টো ভাল হ'ব পাৰে। গুৰুজন, শিক্ষক বা কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লাভ কৰিব পাৰে। দূৰস্থানলৈ যাত্ৰা বা কৰ্মসূত্ৰে অন্য ঠাইলৈ যোৱাৰ সুযোগ আহিব পাৰে। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলেও দূৰস্থানৰ পৰা নতুন সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন স্থান বা নতুন গ্ৰাহকৰ সৈতে সম্পৰ্ক গঢ়ি উঠিব পাৰে। আৰ্থিক ক্ষেত্ৰতো ভাগ্যৰ সহায় লাভ কৰাৰ সম্ভাৱনা আছে। যদি আপুনি বহুত দিন ধৰি কোনো কামৰ বাবে চেষ্টা কৰি আছে কিন্তু সফল হোৱা নাই, তেন্তে এই সময়ছোৱাত এই কামৰ বাবে নতুন পথ বিচাৰি পাব পাৰে। ধনু ৰাশিৰ বাবে এই গোচৰৰ মূল বাৰ্তা যদি চোৱা হয়, জ্ঞান বৃদ্ধি কৰক, গুৰুজন পৰামৰ্শ লওক আৰু সুযোগ আহিলে সাহসেৰে আগবাঢ়ক। প্ৰিয় দৰ্শক,
পাঁচটা ৰাশিৰ বাবে বিশেষ লাভ ক'ত হ'ব এতিয়া এবাৰ চমুকৈ আমি মনত ৰাখো। মেঘ ৰাশি যদি চোৱা হয় শিক্ষা, প্ৰেম, সন্তান আৰু সৃষ্টিশীলতা। মিথুন ৰাশি যদি চোৱা হয় যোগাযোগ, সাহস, ব্যৱসায় আৰু দক্ষতা। কৰ্কট ৰাশি যদি চোৱা হয় ধন সঞ্চয়, পৰিয়াল আৰু বাকশক্তি। সিংহ ৰাশি যদি চাওঁ আত্মবিশ্বাস, ব্যক্তিত্ব, চাকৰি আৰু ব্যৱসায়। ধনু ৰাশি যদি চোৱা হয় ভাগ্য, উচ্চ শিক্ষা, জ্ঞান আৰু নতুন সুযোগ। অৰ্থাৎ বুধৰ এই গোচৰৰ কাৰোবাৰ বাবে ধনৰ দুৱাৰ, কাৰোবাৰ বাবে চাকৰিৰ দুৱাৰ, কাৰোবাৰ বাবে শিক্ষাৰ দুৱাৰ আৰু কাৰোবাৰ বাবে ভাগ্যৰ দুৱাৰ মুকলি কৰাৰ দৰে হ'ব পাৰে। এটা গুৰুত্বপূৰ্ণ কথা, প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰত কেৱল জন্ম ৰাশি চাই কোনো ব্যক্তিৰ সম্পূৰ্ণ ভৱিষ্যত নিশ্চিতভাৱে ক'ব নোৱাৰি। এজন ব্যক্তিৰ লগ্ন, জন্মকুণ্ডলীৰ গ্ৰহস্থান, বুধৰ শক্তি, মহাদশা, অন্তৰ্দশা আৰু অন্যান্য গ্ৰহৰ দৃষ্টি অনুসৰি ফলাফল যথেষ্ট সলনি হ'ব পাৰে। সেয়ে এই বিশ্লেষণটো চন্দ্ৰ ৰাশি বা জন্ম ৰাশি অনুসৰি সাধাৰণ জ্যোতিষীয় ফলাফল হিচাপে গ্ৰহণ কৰিব। যদি আপোনাৰ ৰাশি এই পাঁচটা ৰাশিৰ ভিতৰত আছে তেন্তে 23 আগষ্টৰ পৰা অহা সময়ছোৱাত নিজৰ দক্ষতা, বুদ্ধি আৰু সুযোগ সঠিকভাৱে ব্যৱহাৰ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। ভাগ্যৰ সুযোগ দিব পাৰে, কিন্তু সেই সুযোগ সফলতালৈ লৈ যোৱাটো আপোনাৰ নিজৰ কৰ্ম আৰু সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে প্ৰিয় দৰ্শক, 23 আগষ্ট 2026 পৰা সিংহ ৰাশিত বুধৰ গোচৰৰ বহু জাতক জাতিকাৰ জীৱনত নতুন সম্ভাৱনা সৃষ্টি কৰিব পাৰে। বিশেষকৈ মেঘ, মিথুন, কৰ্কট, সিংহ আৰু ধনু ৰাশিৰ জাতক জাতিকাই এই সময়ছোৱাত বুদ্ধি, যোগাযোগ, শিক্ষা, ধন, কৰ্ম আৰু ভাগ্যৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আশা কৰিব পাৰি। আপোনাৰ ৰাশি যদি এই পাঁচটা ৰাশিৰ ভিতৰত আছে তেন্তে কমেণ্টত আপোনাৰ ৰাশিৰ নাম লিখি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে আমাৰ আগবঢ়াৰ শক্তি। পুনৰ লগ পাম আন এটা নতুন জ্যোতিষ বিশ্লেষণলৈ। তেতিয়ালৈকে ধন্যবাদ। জয় মহাদেৱ।